Hey guys, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে আৰু আজিৰ ভিডিওটো প্ৰায় 10 দিন মানৰ মূৰত বনাই আছো। অলপ ভালো লাগি আছে, বেয়াও লাগি আছে কাৰণ বহুত দিন আপোনালোকক ভিডিও দিব পৰা নাই আৰু ময়ো সময় পোৱা নাছিলো, কামত গৈ আছো। আজি ৰবিবাৰ বুলি ছুটি মাৰি দিলো আপোনালোকৰ কাৰণে, কাৰণ আপোনালোকক অলপ সময় দিব লাগিব। যিহেতু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিছে আপোনালোকে কিবা এটা পাম বুলি, সেই বস্তুটো যদি মই দিব নোৱাৰো কেনেকৈ হ'ব ভাবিছো আজি এটা ঘৰতে ধুনীয়া ভিডিও বনাই দিও। ৰাতিপুৱা কাঠ আনিলো আমাৰ ঘৰৰ কাৰণে, এই দুই একদিনৰ ভিতৰতে ঘৰটো গাইজ লওঁ। যিহেতু বতাহ বৰষুণৰ দিন আহিলে আৰু এই ঘৰটোত থাকবে অলপমান ভয় লাগে। বেলেগ একো নাই, এই ঘৰটো অলপ পুৰণা হৈ গ'ল ন, ডাঙৰ বতাহ চতাহ আহিলে অলপ ভয় লাগে উৰাই নিব বুলি। ওপৰৰ পিনেও অলপমান বেয়া হৈ গৈছে, সেইকাৰণে এই ঘৰটো গাইজ ল'ব পাৰিলি নো টেনচন। আৰু এতিয়া যাওঁ এই কাঠত দিয়াৰ কাৰণে ৰং অলপ লৈ আহো, কলা ৰং, যাতে পকাই খাব নোৱাৰে ওপৰত। আৰু আজি নেজানো সূৰ্য দেৱতাৰ কি হৈছে, ফাটে দিছে কিন্তু। যোৱাৰ আগতে পানী এগিলাচ খাই যাওঁ। আমাৰ কইলৰ পানীটো ফ্ৰিজৰ পানী আন পাই, বহুত ঠাণ্ডা, খাই ভাল লাগে কিন্তু। খাই ভাল লাগবই, যিহেতু পানীৰ সমান সদৰ বস্তুৱে নাই পৃথিৱীত। এতিয়া গৈ আছো এখন চাইকেলত তিনিজন নি পাইছা না কোনবা দিনা? 5 টাকাই নিলে আৰু কিমান পাৰা চাম। এই দলাংখনত তুলো দে, পাৰা না চাও। উঠাব নোৱাৰিলে দলাং পালো। এইবাৰ নদীত পানীয়ে নাই, কোনবাৰ পানী ফুল হৈ যায় আৰু এয়া মাছ মাৰি আছে। তো ললো ৰং এই দোকানখনৰ পৰা। এতিয়া ইয়াতে আৰু কিবা মিক্স কৰিব লাগিব চাগে। ইয়াতে মিক্স কৰা বস্তু কিন্তু আমাৰ ঘৰৰ কাষত দোকানখনতো কিনিব পাৰিম। তো বলক তে ঘৰত গৈ থাকো। এতিয়া মোৰ পালা, এই দুজনক মই নিবা লাগিব চাইকেলত তুলাই। ময়ো আগতে তামাম চাইকেল চলাইছিলো, এতিয়া নচলাই নৰা হৈ গৈছো। কিয় বা, ভাগৰ লাগেচোন চাইকেল চলালি। তো দুয়োজনকে উঠিব দিলো, ইয়াৰ পৰা নামাই দিম একদম। আমাৰ চক পাম যাই ফেলে। ৰেডি, বুম বল। তো আহি পালো, খাম চব কিনকে ওলাইছে, বহুত ভাগত থৈছে চাইকেল চলাই। এতিয়া ডিজেল বা কেৰাচিনি তেল লাগব ইয়াতে মিক্স কৰবা। তো সেইটো আনো, তাৰপিছত ইয়াতে ৰংটো ধুনীয়াকে মাৰি দিম। বিদ্যা কৈছো, ইয়াৰ কিবা খং উঠছি চাগে, পুৰা ফাটে দিছি। তো স্পটিংটো খুলি ললো, বহুত গৰম দিছে, সহ্য কৰিব পৰা নাই গৰমটো। এতিয়া কাঠত ৰং মাৰো, ই অলপ সহযোগ কৰি দিব মোক। ইয়াতে ডিজেল আনিছো, এইটো ৰং, আৰু এইটো এটা টেমা ঔষধৰ, মানে এইটো পোকে খাব নোৱাৰে যাতে কাঠবোৰ। তো এইটো কাৰণত এইটো আনিছো, এইটো মিক্স কৰি দিব লাগিব। এই তিনিটা বস্তু ইয়াতে মিক্স কৰিম। এতিয়া খুলবা দিছো ঢাকন খান, ই খোলা। প্ৰথমে ৰংটো ঢালি ললো। এবাৰ আছে ইয়াতে ডিজেল, ইয়াত ডিজেলটো মিক্স কৰি দিম। কাষত আনা কেমেৰাটো। তো গ্লভছ নাই, ঠঙা পিন্ধি লৈছো আৰু সুতৰ কাপোৰেদি এইটো হেৰি ৰংটো মাৰি দিবা লাগিব। এনেকে কাপোৰখন ৰঙত লগাই লৈ কাঠত লগাই দিলে হ'ল, এইটোৱে আৰু এনেকে ৰংটো মাৰিব লাগিব। মোবাইলটোত চাৰ্জ নাই, অলপ চাৰ্জ কৰি লওঁ, পিছত দেখাই আছো আপোনালোকক। তো মাৰি আছো ৰং, হাতখন চব কলা হৈ গৈছে কেনেকুৱা। মাৰিলো, ইয়াতে মাৰি আছে আৰু এজন সদস্য বাঢ়িল আমাৰ। আৰু ইয়াতো 4ডাল থৈ দিছো, ইয়াতো 4ডাল, টোটেল 8ডাল ইয়াতে আছে। 10ডাল মান আছে, এই 10ডাল মাৰা হলে ক্লিয়াৰ হৈ যাব, আৰু টেনচন নাই। এনেকে কামখিনি ক্লিয়াৰ কৰিলো আমি তিনিজনে। থেংক ইউ ভাইয়াত, মোক অলপ হেল্প কৰি দিয়াৰ বাবে। মই অকলে কৰিলো, গোটেই দিনটো গুচি গলা হয়। ইহঁতে কৰিলে 3 ঘণ্টা মানতে হৈ গ'ল কামখিনি। এতিয়া ইহঁতেও ঘৰত যাব, মই অলপ পথাৰৰ পৰা আহো। মই যে 3 মাহ আগত খেতিৰ ব্লগ এটা বনাইছিলো, সেই ভিডিঅ'টোত বহুতখিনি মৰম দিছে আপোনালোকে। তো আমাৰ অলপমান খেতি কৰিছিলো, সেই খেতিখিনিত 2 মাহ মান হ'ল চাবই যোৱা নাই। ভাবিছো আজি একবাৰ চাই আহো খেতিখিনি। আৰু বৰ্তমান চিজনত আমাৰ পথাৰখন গোটেই গ্ৰীনাৰী হৈ আছে, সেউজীয়া ভাল লাগে কিবা এটা। আমাৰ চকুৰ দুটাই ভাল পায় সেউজীয়া কালাৰটো, পথখানাত একচেপ্ট কৰি লয়। এইখিনি আমাৰ খেতি, ধানবোৰ ওলাইছে, ভাল লাগিছে কিবা এটা, কিন্তু পকা নাই। কাটপাত টাইম হ'ব, আৰু 15 দিন মান গ'লে কাটপাত টাইম হ'ব চাগে ন? হ'ব। মই আহোঁতে এই পাতটো মুকালাইছিল, এতিয়া চাও কেনে জংঘাল হৈ গৈছে। এতিয়া সাপ চাপ থাকব চাগে। তো এইখিনিও আমাৰ ধান, সেইবোৰ ওলাইছে। এইখিনি কাটপাত টাইম হৈছে চাগে ন? 2-4 দিন মান গ'লে এইখিনি কাটপাত টাইম হ'ব। এইখিনিতকৈ এইখিনি অলপমান বেয়া হৈছে এইবাৰ, কিয় বা নাজানো। তো এইখিনি বেছি ভাল হৈছে। তো চালো আমাৰ ধানখিনি, এতিয়া গৈ থাকো ঘৰত। আৰু ইয়াতে 2টামান ৰিল বনালো ধুনীয়া চাব পাৰে আপোনালোকে ইনষ্টাগ্ৰামত গৈ। যদি ইনষ্টাগ্ৰামটো এতিয়ালৈকে পোৱা নাই মোৰ, এইটো আইডি সাজিদ অফিচিয়েল বুলি আছে, ডেছক্ৰিপশ্যনতো থাকিব, গৈ পেলাই চাব পাৰে। আৰু যদি ফ'ল' কৰা নাই এতিয়ালৈকে ফ'ল' কৰি দিব, তাত মই ডেইলি আপডেটবোৰ দি থাকোঁ।